অৰুণোদয় আঁচনিৰ আজি কেইটামান ডাঙৰ আপডেট আহি গ'ল। যিসকলৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই, এইবাৰ কিন্তু সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিহেতু অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গ'ল, যিহেতু এই মাহৰ 10 তাৰিখে প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনি পইচা 9,000কৈ লাভ কৰিলে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিলে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয় বা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে 100% অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু এই মাহৰ 10 তাৰিখে প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000কৈ সোমাই গৈছে। এতিয়া কিন্তু তাৰ ভিতৰত প্ৰায় 10% মানুহৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই। কিছুমানৰ বেংক একাউণ্ট ডিবিটি লিংক নাই, সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা এতিয়ালৈকে সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, যদি আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে, এতিয়া আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিব লাগিব। যিহেতু এইবাৰ ডিবিটি লিংকৰ জৰিয়তে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000কৈ সোমাই গৈছে। সেইকাৰণে কিন্তু বহুতৰে 2টা বা 3টা বেংকৰ একাউণ্ট আছে। সেইকাৰণে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰক। যদি তথাপিও অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু এটা অৰুণোদয় আঁচনিৰ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। নম্বৰটো হৈছে 1800202626। যদি আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু 7 দিন সময় দিয়া হৈছে। এতিয়া আপোনালোকে এইটো ফোন নম্বৰত কল কৰি আপোনালোকে অতি সোনকালে অভিযোগ কৰক যে মই প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছোঁ, কিন্তু এই মাহৰ 10 তাৰিখে মোৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। সেইকাৰণে কিন্তু এইটো নম্বৰ মুকলি কৰি দিয়া হৈছে। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে এইটো ফোন নম্বৰত কল কৰি আজিয়ে অভিযোগ কৰক। আৰু এটা অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আজি কিন্তু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এতিয়া আপোনালোকে 7 দিন ৱেইট কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টত 7 দিনৰ ভিতৰত অৰুণোদয় আঁচনি পইচা নোসোমায়, তেনেহ'লে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন কৰিব পাৰিব। যিসকল একাউণ্টত